সিনেমা নহয় নন্দিনীৰ ৰিয়েল ঘটনা থানাত লো প্ৰেছাৰ নন্দিনী কাশ্যপৰ নিশা ল'বলগীয়া হ'ল চেলাইন থানাত দুৰ্বল হৈ পৰিছে অভিনেত্ৰীগৰাকী অকণমান পিপিটি লোৱা আছে হয় আদাৰৱাইজ খালিটো ট্ৰেইন পৰা চেলাইন দিয়া হৈছে আৰু এতিয়াতো ঠিকে আছে খাব অলপ পৰা নাই অলপ সেইকাৰণে অলপ ষ্ট্ৰেছৰ কাৰণে হয়তো খাব পৰা নাই আদাৰৱাইজ ঠিকে আছে জীৱনে কেতিয়া ইউটাৰ্ণ মাৰে তাৰ ঠিকনা নাই 22 জুলাইলৈকে নন্দিনী ব্যস্ত আছিল মঞ্চ আখৰাত 2025-26 নাট্যবৰ্ষৰ বাবে সাজু হৈ আছিল কিন্তু এতিয়া নন্দিনী পানবজাৰ থানাত আপুনি কৈছে সাধাৰণ কিবা ক'ব নেকি সামিউলৰ মৃত্যুৰ পিছত আনস্ক্ৰিপ্টেড হৈ পৰিল নন্দিনীৰ কাহিনী নিশাটো থানাত কটোৱাৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটিল অভিনেত্ৰীৰ নিশাই দিয়া হ'ল চেলাইন থানাত উপস্থিত হ'ল মাতৃ চিকিৎসকে বুজ ল'লে নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকে ক'লে ডিহাইড্ৰেশ্যনৰ কাৰণে গৰমৰ কাৰণে বাকী আৰু কি আছে স্বাস্থ্য কিবা অৱনতি ঘটিছে নাই অকণমান পিপিটি লোৱা আছে হয় আদাৰৱাইজ খালিটো ট্ৰেইন পৰা চেলাইন দিয়া হৈছে আৰু এতিয়াতো ঠিকে আছে খাব অলপ পৰা নাই অলপ সেইকাৰণে অলপ ষ্ট্ৰেছৰ কাৰণে হয়তো খাব পৰা নাই আদাৰৱাইজ ঠিকে আছে গৰমৰ কাৰণে অকণ ডিহাইড্ৰেশ্যন আছে সেইকাৰণে অকণ মই হেৰি দিছোঁ ছাপৰ্টিভ দিয়া হৈছে খাব পাৰিছে এতিয়া ৰাতিপুৱা খোৱা নাছিলে এতিয়া খাব পাৰিছে ঠিক আছে এতিয়া খাব পাৰিছে অলপ ৰেষ্টেজ মানে অলপ হেডেক বা অলপ নচৰ টাইপ হৈ আছিলে সেইটো আছে এতিয়া আদাৰৱাইজ যদি ঠিক আছে অলপ মানে ল' প্ৰেছাৰ টাইপ হৈ আছে চেলাইন ল'বলগীয়া হৈছে চেলাইন কালি লৈছিলে আজি চাই লওঁ আৰু ইফালে নন্দিনী কাশ্যপৰ ড্ৰাইভিঙক লৈ চালকে মুখ খুলিলে তেখেতৰ এইটো নিজৰ গাড়ীটো তেখেতে চলাবই আপুনি কেতিয়াবা আছে লগত মই আমি কিমান বছৰ হ'ল নন্দিনীৰ ঘৰত থাকিবলৈ মই যোৱা বছৰৰ পৰা আছোঁ নন্দিনী একেলগে থাকোঁতে গাড়ী চলাইছিল নে আপুনি মানে নন্দিনী চলাই আপুনি কাষত বহি থকা সেনেকুৱা পাইছিল নেকি নন্দিনী বহুত স্পীডত চলাই নেকি মোৰ লগত চলোৱা নাই আজিলৈকে আজিলৈকে মোৰ লগত চলোৱা নাই মই চলাওঁতে লাগিছে নলবাৰীত মই চলাওঁতে লাগিছে বাকীকেইটা আৰু কাজিৰঙাটো লাগিব পাৰে কাজিৰঙাটো মই চলাইছোঁ আৰু বাকী মই ক'ব নোৱাৰোঁ গাড়ীখন নন্দিনী বাইদেউ চলাই আগতে সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক এতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন চ' ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইঞ্জুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে চি হেজ বিন পুট ইন লকআপ আৰু উইল file search sheet against her and it will be a case for culpable homicide. এটা দুটা সেকশন আছে culpable homicide not amounting to murder, culpable homicide amounting to murder. প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেছটো হ'লহেঁতেন culpable homicide not amounting to murder, বেইল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একেই উদ্দেশ্যটোত কোনো গেপ নাথাকে চিনেমা কেমেৰা থিয়েটাৰৰ পৰা দূৰত এতিয়া অভিনেত্ৰীগৰাকী গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি শৰ্মাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8